গাখীৰ মিক্স কৰি মেলি লগাই দিছো বগা সময় পিয়া বাৰ হ'ল আৰু এতিয়ানো কেলে হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ মাৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আজি ভিডিঅ'টো মই ষ্টাৰ্ট কৰিছো মা আছে পাকঘৰত এতিয়া মাক মই বস্তুটো দেখামকে আজি তেওঁ দেখা নাই চাহ কি কয় তেওঁ এফালে মই আহি আছো পাকঘৰলৈ কি নতুন দেখিছো কি গোটেই কাপোৰে নতুন দেখিছো যে এজো মানে ভাইটিয়ে বাৰ্থডে গিফ্ট দিছিলে আজি আহি পাইছে ইমান পাছলৈ দেখাই দিওঁ ও বৰ ধুনীয়া লাগিছে ও এজো মিছৰ পৰা দিছিলে বাবুলে বাৰ্থডে গিফ্ট আজি আহি পালেহি তাকে মই আজি মানে পিন্ধিছা দিনত পিন্ধিবলৈ টাইম নাপালো এতিয়া পিন্ধি চাইছো হয়নে নহয় মানে জুখত এতিয়া ধুনীয়া জুখত মিলি চইচটো তাৰ নিজৰে নে না চইচটো মই দি দিছিলো তাক ফটো মানে এইটোৱে লাগিব বহুত ধুনীয়া লাগিছে দেই এটা পিন্ধিবলৈ ভাল দেই কটনৰ নেকি বহুত কটন নেকি বুলি কয় কটনে হয় পিন্ধিলে বহুত কোমল আমাৰ বাবলুৰ চইচবোৰ ভাল বাৰু তোমাৰ চইচবোৰ ভাল ধুনীয়া লাগিছে এতিয়া পাৰ্টিটো খুৱাই দিব পাৰা আজি পাৰ্টি আজি খুৱাই আছে আপোনালোকক দেখাই দিছো মই নেদেখাও মানে মই এনেকে দেখাইছো এবাৰে মায়ে আলু আৰু পিয়াজ কাটিবলৈ লৈছে লগত আলু এনেকে ডাঙৰকে আলু কাটিলে আপোনালোকে গম পায় নহয় কিহৰ লগত দিবলৈ লৈছে এৰে তাইৰে পাৰ্টি আৰু আজি মোৰ নতুন গপৰ পাৰ্টি তাকে মায়ে বনাব এতিয়া আমি খাম যেতিয়া সৰু হৈ আছিলো তেতিয়া কোনোবাই কিবা বস্তু এটা দিলে খুব ভাল লাগে আৰু জন্মদিন অৱশ্যে আমাৰ দিনত তেনেকে পালন কৰা হোৱা নাছিলে কাৰণ সেই সময়টোত এইবিলাক চাগে নাছিলেই নেকি এতিয়াহে জন্মদিন পালন কৰা ইহঁতিবিলাকে পায় বিশেষকৈ মুনু যেতিয়া আহিলে তাৰ পিছৰ পৰাহে আমাৰ ঘৰত বেছিকৈ হৈছে শুনটো বাবলু বাৰ্থডে পাতিছিলো কিন্তু তাৰপিছত আমাৰো জন্মদিনবোৰ পালন কৰা হ'ল আৰু কিবা এটা অকণমান আচলতে এনেকুৱা দিনত আশীৰ্বাদটো মেইন কথা ন আৰু অকণমান ফূৰ্তিও কৰা হয় জন্মদিন বুলি বাবলুক কৈ থকা শুনিছিলো যে কিবা এটা দিম কিবাটো কিন্তু যথেষ্ট ধুনীয়া লাগিছে মোৰ বাৰ্থডে বোলে পিছত দিম বুলি কৈছে মই ভাবিলো সঁচাকে চাগে পাহৰিলে দিবলৈ নালাগে মোৰ কিবা আহিছে নি দে বুলি কৈছো আৰু মুনু বাবলুৰ ইহঁতৰ ৰিলেশ্যনশ্বিপটো যদিও বৌয়েক দেউৰে তথাপিও ইহঁতৰ এনেকুৱা হয় নহয় একদম যেন বায়েক ভায়েক সিহঁতি তেনেকুৱা নিচিনা মুনুৱেতো তাক তুমি বুলি কৈয়ে পোৱা নাই তই তইকে মাতে মানে বিয়া হোৱা প্ৰথম দিনে যি তুমি বুলি মাতিছিল তুমি বুলি মাতিলে মানে কিবা বেলেগক কাৰোবাক মতাৰ নিচিনা লাগে সেইকাৰণে মানে তুমিতো বাদ দিলো তই মইকে এতিয়া আজিকালি আৰু সি যিমান চতুৱাই থাকে নহয় তাক কোনে তুমি বুলি ক'ব বাৰু এনেকুৱা চতুৱাই থাকে সেই বায়েকজনীক যেনেকে চতুৱাই মানে তেনেকে এই চতুৱাই থাকে বাৰু এতিয়া তেতিয়াহ'লে মই ৰান্ধি মেলি লওঁ আচলতে কি হয় ৰাতিপুৱা সদায় মুনুৱে ৰান্ধে যে সেইকাৰণে ৰাতিটো ময়ে ৰান্ধো যেতিয়ালৈকে পাৰোঁ কৰি থাকিব লাগে ন আৰু দুই এটা কাম কৰা মানে কি হয় নিজৰ স্বাস্থ্যটোও ভালে থাকে ৰাতিপুৱা সময়খিনি আজিকালি অকণমান এৰি দিছোঁ ছোৱালী ডাঙৰ হৈছে যে আছে নহয় হ'ব হ'ব তোমাৰ কাম নাই এতিয়া মই ৰান্ধি লওঁ তাৰপিছত আকৌ লগ পাম লগ পাব একচুৱেলি মাংস ৰান্ধিবলৈ লৈছোঁ মুনুৱে কৈয়ে দিলে মই নকওঁ বুলি ভাবিছিলোঁ আমাৰ ঘৰত সদায় কিবা নহয় কিবা অকণমান থাকে নহ'লে ভাত খোৱাৰ সময়ত কিবা ঠেন পেং কৰি থাকে যে মানুহবোৰে বহুত বেছি নালাগে কেতিয়াবা অকণমান হ'লেও হৈ যায় আজি পিছে সৰু মাছ অকণো লোৱা হৈছিলে কিন্তু সৰু মাছখিনি ফ্ৰিজত আছে সেইখিনি বাচি মেলি সেইখিনি অলপমানকৈ বনাব লাগিব তাৰপিছতে গাহৰি মাংস বেছি নাছিলে আধা কেজি মাত্ৰ আছিলে তাৰে দুভাগ কৰি তেতিয়াহ'লে কিমান কমকৈ চাওকচোন একদম কম খোৱাটো ভাল বেছিকৈ খোৱাটো স্বাস্থ্যৰ কাৰণে বেয়া চবেই জানে সেইটো কথা কিন্তু তথাপিও আকৌ খাই থাকোঁতে বেছি হৈ যায় নহয় কাপোৰকেইখন বিচাৰিছোঁ কেনিবলৈ দেহা মই মাতিম দেই তোমাক কি ক'বা দেই দেহা কি কৰিছা কেলে মাৰিবা আকৌ নেপায় নহয় অকল পিটিম মাৰিমকৈ থাকা যে তুমি শুন গৈছো আকৌ নাই যে কেনি গ'ল শুন কি খাইছা কোনটো চাওঁ কোনে দিলে দাদা ভালনে চুমিতি দি দিয়াচোন দাদা সেনেকে আমি ৰাতি ভাত পানী খাই আজৰি হ'লোঁ কিন্তু আমাৰ দেহা মানুহে আকৌ ৰাতি 11:30মান বজালৈকে এনেকৈ খেলি থাকে গতিকে খেলিবলৈ এইখিনি সময়ত তাইক লগ এটা লাগে আমি সকলোৱে এনেকৈ তাইৰ লগত খেলি থাকোঁ আৰু এতিয়া চাহ অকণমান দিয়াচোন দেহা চাহ দিয়া ঢালি দিছে চাওক দিয়া অ'কে হেৰি খাবলৈ বিস্কুট নাই নেকি বিস্কুট অকণমান দিয়া বিৰাট ধুনীয়া দেই লাল চাহ গাখীৰ অকণমান দিয়াচোন গাখীৰ অকণমান দিয়া ভালকৈ দিবা দেই এই প্লেটত দিয়া প্লেটত ধুনীয়াকৈ সজাই দিয়া আকৌ
আপোনালোকে যে কয় জন্ম হোৱাই মনত আছে কিন্তু ইমান পটকে ডাঙৰ হ'ল আমাৰো সেই হস্পিটেলত থকা দিনকেইটা এতিয়াও মনতে আছে দৌৰি দৌৰি যে মই স্কুললৈ গৈছিলোঁ স্কুলৰ পৰা আকৌ দৌৰি দৌৰি এটা পিৰিয়ড কৰি পেলাই আহোঁ আহি আকৌ মুনুক গা ধুৱাওঁ আকৌ এবাৰ যাওঁ আকৌ ক্লাছ এটা কৰোঁ আকৌ কণমানিক গা ধুৱাওঁ তেনেকে মানে সময়বোৰ চাওকচোন দৌৰি দৌৰি কামবিলাক কৰোঁ সেই দিনকেইটা যে সঁচাকৈ কৈছোঁ মোৰ এতিয়াও মনত পৰিলে এনেকুৱা লাগে ক'ৰ পৰা যে ইমান সাহস পাইছিলোঁ উৎসাহ পাইছিলোঁ কেনেকৈ যে শক্তি আহিছিলে কিমান মানে যে কষ্ট কৰিব লগা হ'ল মাক হিচাপেতো মুনুৰ কষ্ট হ'লেই সেইটো ক'বলৈ বাকীয়ে নাই আৰু এজনী মাক হ'বলৈ কিমান কষ্ট কিমান ত্যাগ কৰিব লাগে সেইখিনি চবেই জানে ন কিন্তু তাৰ উপৰিও এই আমাৰবোৰৰ যে কষ্টবোৰ আৰু বিশেষকৈ মইতো স্কুল যাবই লাগিব মোৰতো তেনেকৈ ছুটিও নাছিলে একদম মানে মনত পৰিলে মই এতিয়া এনেকুৱা লাগে যে আপোনালোক নথকা হ'লে হয়তো মই ইমানখিনিও কৰিব নোৱাৰিলোহেঁতেন ঘৰৰ মানুহৰ ছাপোৰ্ট থাকেই আপোনবোৰৰ ছাপোৰ্ট সদায় থাকেই কিন্তু আপোনালোকে যিখিনি সাহস দিলে যাৰ কাৰণে আমি একদম যুদ্ধ এখন জয় কৰাৰ দৰে হ'ল আৰু সঁচাকৈ ভাল লাগে এতিয়া কেতিয়াবা মনত পৰিলে ইমানখিনিৰ পিছত যে অন্ততঃ সকলোবোৰ ভালে কুশলে সুস্থ হৈ উঠিলে মুনুক মানে যিমান কাটিব লগা হৈছিলে যিমানখিনি দেখিলে মানে আপোনালোকে ভয় কৰিব তাৰমানে দেখুৱাবতো নোৱাৰি আৰু এতিয়াও আছে মোৰ ওচৰত ফটো কেতিয়াবা চাওঁ মই কণমানিজনী ডাঙৰ হ'ব নহয় তেতিয়া দেখুৱাম যে মা হ'বলৈ হ'লে কিমান কষ্ট কৰিব লাগে কিমান কষ্টৰ বিনিময়ত তাই পৃথিৱীলৈ আহিছিলে এদিনটো জানিব লাগিব ন খাইছা কি খাইছা কি খাইছা মামাও খাইছা খোৱা এই মুনুহঁতে যে তলত শুৱে এই কুৱেশ্যনটো বহুত আগতেও কৰিছিলে মাজে মাজে কৰি থাকে মই একেবোৰ কথাকে আচলতে কৈ থাকিবলৈ বেয়াও পাওঁ চাওক নাথাকা নহয় এখন বিচনা ধুনীয়াকৈ আছে তাৰ মাজত যে এই তলত ইয়াত হোৱাৰ মজাটো অলপমান বেলেগ হয় তলৰ গাদীত যিসকলে শুই পাইছে তেওঁলোকেহে জানিব আৰু ইয়াত হোৱাটো ছিকিউৰ হয় কেনেকৈ কণমানিজনী যদি কেতিয়াবা ওপৰেদি বগাই আহি পৰাৰ চান্সো থাকে কিন্তু ইয়াত সেইটো কথা নহয় সেইকাৰণে সিহঁতি তলত শুৱে বেলেগ একো কথা নাই আৰু এখন হৈছে মেট্ৰেছৰ ওপৰত মানে তলৰ পৰা ঠাণ্ডাটো নাহে একো অসুবিধা তেনেকৈ একোৱেই নহয় মোক কি লগালো মুখত চিচি লগালে কিমান চিচি লগালে চোৱাচোন এনেকৈ কৈছে মাকক দেখি ঘিণ লাগি গৈছে ন আমাৰ মুনুৰ সন্ধ্যা সময়ত ৰাতি ভাত খাই উঠি ৰাতি অকণমান নিজৰ কাৰণে সময় উলিয়াই যত্ন কৰিছে গাখীৰ কেঁচা গাখীৰ তাৰপিছত হালধি অকণমান আৰু এইটো কি বুলি কয় বেচন মিক্স কৰি মেলি লগাই দিছোঁ বগা হ'ম মই আজি সকলোৱে চাগে নিজৰ কাৰণে অকণমান সময় হ'লেও যেনে তেনে উলিয়াই আৰু যিসকলে নিজৰ কাৰণে অকণমান সময় উলিয়াব নোৱাৰে তেওঁলোককো কৈছোঁ যিমান যি হ'লেও নিজৰ কাৰণে অকণমান সময় উলিয়াব লাগে হয় না মুনু যিসকলৰ সময় নাই সেইসকলেও অকণমান অন্ততঃ নিজৰ কাৰণে সময় উলিয়াব লাগে আৰু বহুতে এনেকৈ কয় এই বিয়া বাৰু হ'ল আৰু এতিয়ানো কেলে বিয়া হোৱাটোৱে কেৱল মুখ্য উদ্দেশ্য নহয় মানুহে থকা দিনকেইটা ধুনীয়াকৈ থাকিব লাগে ভাল হৈ থাকিব লাগে নিজকে আইনাখনত চাবলৈ ভাল লগা হ'ব লাগে আনে ভাল দেখক নেদেখক সেইটো পিছৰ কথা নিজকে নিজে ভাল দেখিব লাগিব নহয় সেইটোতো মেইন কথা দেই শুন মানুহ কি কৰিছা মোজা আনিলা ক'ত পৰি আছিলে ভালকৈ থৈ দিবা দেই হা